যে আপনার ছোৱালী এইবাৰ এনেকুৱা রেজাল্ট কৰাৰ কাৰণে আপোনাক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মোৰ চকুৰ পানী ওলাই গৈছে। নহওক কান্দিব নালাগে, এইটো মানে খুব গৌৰৱৰ কথা। সমূহ ধুবুৰী তথা অসম ৰাজ্যলৈ আমি নমস্কাৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আমি লগতে এটা আনন্দৰ খবৰ দিব বিচাৰিছোঁ। আজি এই যিখন ঘৰত আমি উপস্থিত হৈছোঁ এইখন ধুবুৰীৰ পশ্চিমত নয়া মছজিদৰ ওচৰত বৰতলৰ বজাৰৰ বাওঁফালে। ইয়াত আমি এটা সুখৰ খবৰ আপোনালোকক দিব বিচাৰিছোঁ আৰু ধুবুৰীবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। আমাৰ ঘৰত আজি এই উপস্থিত হৈছে, চাওক এই ঘৰটোত আমাৰ বিশিষ্ট সাংবাদিক আমাৰ শহীদুৰ ভাই, আসাম টক্সৰ সাংবাদিক, আৰু আমি প্ৰাগ নিউজৰ সাংবাদিক আমাৰ চাইদুৰ ভাই, তেখেতসকল উদীয়মান সাংবাদিক আৰু নিৰপেক্ষ নিউজ এনি টাইম কৰি থাকে। তেখেতসকল এই ঘৰত অহাৰ উদ্দেশ্যটো হ'ল আজি আমাৰ এই ঘৰত আমাৰ মোদী চৰকাৰে কৈছিল বেটি বচাও বেটি পঢ়াও, তাৰে গৌৰৱ কঢ়িয়াই আনিলে আমাৰ এই যে নয়া মছজিদৰ প্ৰাংগণত। চাওক এতিয়া আমাৰ সেই যে সুযোগ্য সন্তান আমাৰ এই জীয়ৰী আজি ধুবুৰীত আমি গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতৰ মুখৰ পৰা আমি শুনিম কেই ঘণ্টাকৈ পঢ়া পঢ়িলে তাৰ বিষয়ে আমি নতুন। মইনা, তোমাৰ নামটো কি আছিল? মোৰ নাম মুমতাহিনা ইছলাম আৰু মই বেথেল বেপ্টিষ্ট মিছন স্কুলৰ পৰা পঢ়িছিলোঁ। আচ্ছা, বেথেল বেপ্টিষ্ট মিছনৰ পৰা পঢ়িছিল। আচ্ছা, ডেইলি কিমান ঘণ্টাকৈ ষ্টাডি কৰিছিল? ইমান মইতো ঘণ্টা নক'ব নোৱাৰো, মানে যেতিয়া টাইম পাইছিলোঁ তেতিয়া পঢ়িছিলোঁ আৰু মানে 7-8 ঘণ্টা পঢ়িছিল। আচ্ছা, টিউশ্যন লৈছিল নেকি? টিউশ্যন লৈছিলোঁ। আচ্ছা, এনে মা দেউতাই কেনেকুৱা সহায় কৰিছিল আপোনাক? মা দেউতাতো অনেক সহায় কৰিছিল, মোক বহুত সহায় কৰিছিল। আচ্ছা, এতিয়া আজিকালি মোবাইল লৈ সব ব্যস্ত হৈ গৈছে, ল'ৰা ছোৱালী সব গেম খেলে, তাৰ মাজতো যে আপুনি এনেকুৱা এটা নাম কৰি আনিলে ধুবুৰীৰ এই পশ্চিমত আমাৰ নয়া মছজিদ অঞ্চলৰ কাৰণে, তা আপোনাক এই নেক্সট জেনাৰেশ্যনৰ কাৰণে আপুনি কি ক'ব? মই এইটো ক'ব বিচাৰিছোঁ যে মোবাইলটো এতিয়া দেখো মানে সকলোৱে ইউজ কৰে। হয়, এইটো নহয় যে মই কৰা নাই, কৰিছিলোঁ, কিন্তু লিমিট আছিলে মোৰ। ঠিক লিমিট, মই মোবাইল অলপ ইউজ কৰিছিলোঁ আৰু পঢ়িছিলোঁ। হয় নেকি? পঢ়াটো পঢ়িছিল? মই পঢ়াটো কোনখন টেবুলত পঢ়া পঢ়িছিল? আমাক অলপ দেখাই দিলে ভাল আছিল। এইখনতে আছিল না? এইখনতে বেছি ইয়াত পঢ়া নাই, মই তাতে সৰু টেবুলতে পঢ়িছিলোঁ। এই সৰু টেবুলত? আচ্ছা আচ্ছা, ঠিক আছে ঠিক আছে, ভালে হৈছে। আৰু এনে খোৱা খাদ্য আপুনি কি খাই ভাল পায় অলপ কৈ দিয়ক। ৰাতিপুৱা কি খাইছিল, ডাইটটোৰ বিষয়ে অলপ কওক। এনে ডাইট নাই যে, ৰাতিপুৱা মই ৰুটি বেছি খাইছিলোঁ হয়, আৰু দুপৰীয়াতো ভাতে। এনে ডিম, আণ্ডা ঠাণ্ডা, গাখীৰ চাখীৰটো ভাল পায়? খাইছিলোঁ, গাখীৰ ইমান ভাল নাপাওঁ। আৰু মায়ে টাইমত যোগাৰ দিছিল নে নাই? তোমাৰ মায়ে মাতো বহুতে কৰিছে। বহুত কৰিছে। তোমাৰ দেউতাতো তোমাক বহুত মৰম কৰে। যাওক ৰাইজ, আমি খুব সুখী, আমি একদম আমাৰ চকু পানী ওলাই আহিছে। বেটি বচাও বেটি পঢ়াও মোদীৰ প্ৰতিটো কথা আমি বিশ্বাস হৈ গ'ল। আৰু এইজনী ছোৱালী যে আমাৰ মাজত এনেকুৱা যে ৰেজাল্ট কৰিব আমিও ভাবিব পৰা নাই, আৰু এই গৌৰৱত আমি গৌৰৱান্বিত হৈ গৈছোঁ। আপোনালোকে সকলোৱে দোৱা কৰিব। ফিউচাৰ আপুনি কি হোৱাৰ চান্স আছে? ফিউচাৰটো মই ডক্টৰ পঢ়িব বিচাৰিছোঁ, চাইল্ড স্পেচিয়েলিষ্ট। এতিয়া আল্লাই যদি ভাগ্যত লিখে সেইকাৰণে দেখা যাব। এতিয়াতো আজমল ছুপাৰ 40 লৈছোঁ এডমিশ্যন। ঠিক আছে। স্কুলখনৰ নাম কি আছিল যিখনৰ পৰা পাছ কৰিছে? মই বেথেল বেপ্টিষ্ট মিছন স্কুলৰ পৰা পঢ়িছিলোঁ। হয়, আৰু মই সকলো মোৰ টিউশ্যন টিচাৰ্ছ আৰু স্কুলৰ টিচাৰ্ছক মই অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকৰ ছাপৰ্ট নহ'লে মই নোৱাৰিলোহেঁতেন। বঢ়িয়া বঢ়িয়া, থেংক ইউ। এতিয়া আমি তাৰ মাতৃৰ পৰা অলপ শুনিম আৰু তাৰ মাহীৰ পৰা অলপ শুনিব বিচাৰিম। তেখেতসকলৰ এটা মনত কেনেকুৱা আনন্দ হৈছে, আপোনাৰ ছোৱালী এইবাৰ এনেকুৱা ৰেজাল্ট কৰাৰ কাৰণে আপোনাক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মোৰ চকুৰ পানী ওলাই গৈছে। নহওক কান্দিব নালাগে, এইটো মানে খুব গৌৰৱৰ কথা। সঁচাই আৱেগিক হৈ গৈছে। তেওঁৰ মাতৃ আৰু সন্তানৰ প্ৰতি কিমান দৰদ থাকে তাৰে নিদৰ্শন আপোনালোকে দেখা পাইছে। দুই চকু পানী ওলাই গৈছে, এইবাৰ আনন্দৰ চকু পানী। গতিকে আপোনালোকে সকলোৱে ধুবুৰীবাসী দোৱা দৌলত কৰিব, এই ছোৱালীজনীৰ যাতে আশা ওপৰৱালাই মানে পূৰণ কৰে। চাইল্ড স্পেচিয়েলিষ্ট পঢ়াৰ কাৰণে আপোনালোকে দোৱা কৰিব, তাৰ মনৰ আশা যাতে ওপৰৱালাই পূৰণ কৰে। তাৰ মাহীমাকৰ পৰা অলপ শুনিব বিচাৰিম। আচ্ছা, মাহীমাকে কেনেকুৱা কিবা উপদেশ দিছিল? তাইৰ ৰিজাল্টত আমি মানে খুবেই আনন্দিত হৈছোঁ, আৰু আমি মানে আশাবাদী আছিলোঁ যে তাইৰ ৰিজাল্টটো 97 বা 98 এনেকুৱা হ'ব। তথাপিতো বহুত ভাল হৈছে। আমি যিখিনি বিচাৰিছোঁ 96% সেইখিনি পাইছোঁ। আৰু মানে কি ইয়াৰ আমাৰ নেক্সট জেনেৰেশ্যন যিটো আছে আমাৰ ল'ৰা ছোৱালীবিলাক, আমি ইহঁতৰ কাৰণে ইহঁতক আমি উৎসাহিত কৰিব পাৰিছোঁ যে ইয়াক চাইছে। আজি স্কুলত তাৰ ছাৰেও কৈছে যে ডিষ্ট্ৰিক্টৰ টপাৰ মুমতাহিনাৰ ব্ৰাদাৰ্ছ, ই খুব আনন্দিত পাইছে। মানে সেইখিনি আমি গৌৰৱান্বিত কৰিছোঁ।
যি হওক খুব ভাল কথা শুনিছে। আমি সদায় ফানি ভিডিঅ' বনাই থাকোঁ, কিন্তু আজিৰ ভিডিঅ'টো ফানি নহয়। আপোনালোকে ল'ৰা ছোৱালীক অলপ গুৰুত্ব দিব আৰু মোবাইলৰ পৰা আঁতৰি ৰাখক, তেতিয়াহ'লে আপোনাৰ সন্তানে এদিন ডাঙৰ এনেকুৱা ৰিজাল্ট কৰি আনিব আৰু মা দেউতাকৰ সুনাম কঢ়িয়াব। গতিকে মোবাইল চাওক, কিন্তু লিমিটেড চাব। আৰু যদি মোবাইল আপোনালোকে গাৰ্জিয়ান মানা নকৰে, 12 বছৰৰ তলৰ ল'ৰা ছোৱালী দেখা পালে ওচৰে আইন আনি আছে, এই মোবাইল দেখাৰ কাৰণে হয়তো 7 বছৰ গাৰ্জিয়ানত জেল হ'ব পাৰে। গতিকে আপোনালোকে এই মোবাইলৰ পৰা আঁতৰত ৰাখি ল'ৰা ছোৱালীক গুৰুত্ব দি পঢ়ক আৰু আমাৰ এই মাইনাৰ দৰে ৰিজাল্ট কৰি ধুবুৰীৰ দৰে এখন জেগাত গৌৰৱ কৰি আনো। ধন্যবাদ।